হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বহু দিনৰ মূৰত মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি কিবা এটা ৰেচিপি বনাওঁ বুলি ভাবিছোঁ আৰু তাৰ কাৰণে মই ভাবিলোঁ কি আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মই এটা মাছৰ ৰেচিপি বনাওঁ বুলি ভাবিছোঁ আৰু তাৰ কাৰণে মাছখিনি মই ফ্ৰাই কৰি থৈছোঁ এনেকৈ, কিন্তু এই মাছখিনি ফ্ৰাই কৰিছোঁ তেল নিদিয়া কৰি, যিহেতু মই এইটো এয়াৰ ফ্ৰায়াৰত ফ্ৰাই কৰিছোঁ। হেল্ডি ৰেচিপি হ'ব আৰু ৰেচিপিটো সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে ৰেচিপিটো চাই লওক আৰু যদি ভাল লাগে ৰেচিপিটো বনাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই একচুৱেলি বনাব গৈ আছোঁ দৈৰে মাছ আৰু একদম চিম্পল ৰেচিপি হয়। বহুতে বেলেগ বেলেগ ধৰণত বনায় আৰু মই যিহেতু তেল একেবাৰে নিদিওঁ, তো সেইকাৰণে মই কৰিলোঁ কি দৈতে গোটা গৰম মছলা, তেজপাত, আদা নহৰু বটা আৰু সৰু সৰুকৈ কটা জলকীয়া, লগতে মাছখিনি আৰু হালধি, নিমখ আৰু জিৰা গুড়ি, এই আটাইখিনি মিক্স কৰিম। অকণমান পানী দি লৈছোঁ। পানী দি লৈ উঠি মই সেইটো কেৰাহীত তেল নিদিয়া কৰি বহাই দিছোঁ। ইয়াত কি হ'ল, মাজতে হঠাৎ মোৰ ফোন আহি গ'ল আৰু মই ৰেকৰ্ডিং কৰিব পাহৰিলোঁ একচুৱেলি। তো সেইকাৰণে কেৰাহীত ঢালি দিয়াখিনি মই দেখাব পৰা নাই, তাৰ পিছৰখিনি মই দেখাইছোঁ বাৰু ইয়াতে। আপোনালোকে চাই বুজি ল'ব আৰু দেই। আৰু ট্ৰাই কৰিব, বস্তুটো খাবলৈ বিৰাটেই সোৱাদ হয়, কাৰণ আজিকালি মানুহে হেল্থ কনচিয়াছ হয়, অইলটো কম খায়। তো মই আজিকালি অইল নিদিয়া কৰি মই বনাইছোঁ এইটো ৰেচিপি। ট্ৰাই কৰিব, ভাল লাগিলে মোক মেছেজ কৰি জনাব কেনেকুৱা পালে।